চৰকাৰে 10,000 টকাকৈ যে পইচা দিছে, সেই পইচাখিনি এই আমুকৰ ঘৰৰ বোৱাৰীজনীয়ে ৰীল বনাইছে কাৰণে মোবাইল এটা নিকিনিব, হেতা বাল্টিং এনেকুৱা ধৰণৰ টিপাল চিপাল কিনি পেলাই ভাড়া দিব যদি তেনেকুৱা হয়। মই যদি মা দেউতাক ভাল পাব শিকিছোঁ, মই যদি পিতৃ মাতৃ বাই ভনীৰ সৈতে একেলগে বহি এসাঁজ খাই আনন্দ পাইছোঁ, তাতকৈ আৰু মই পৰম সুখ পৃথিৱীত ক'তো বিচাৰি নাপাওঁ। আৰু সেই সুখৰ মাজলৈ যেতিয়া আপোনাৰ সন্তানক টানি আনিছে, সেই সন্তান কেতিয়াও আপোনাৰ বেয়া হ'ব নোৱাৰে। নিজক প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে চেষ্টা কৰক। প্ৰথম নিজে প্ৰতিষ্ঠা লাভ কৰিব লাগিব, প্ৰথম ঘৰখন, তাৰপিছত আপোনাৰ গাঁও বা চুবুৰীটো, তাৰপিছত অঞ্চলটো, তাৰপিছত জিলা দেশ জাতিৰ কথা ভাবিব। গতিকে মই নিজে প্ৰতিষ্ঠিত নহয় আৰু মই ইয়াত ভাষণ দি থাকোঁতে যদি মোৰ ঘৰৰ মানুহকেইটা লঘোণত আছে, তেনেহ'লে মই সমাজৰ কাম কৰাৰ কোনো অৰ্থ নাই। কিছুমান কথা সন্তানক শিকাব নালাগে, নিজে নিজে শিকে। আমি অসমীয়া কথাকেইটা ক'বলৈ সন্তানক শিকোৱা নাই নহয়, লিখিবলৈহে শিকাইছোঁ। কোৱাকেইটা আমাক দেখি দেখিয়ে শিকি গৈছে, শুনিয়ে শিকি গৈছে। গতিকে যি সন্তানে দেখিছে যে তাৰ মাক দেউতাকে সেই ককাক আইতাকক ওপৰ মহলত বেলেগকৈ ৰান্ধি খুৱাইছে, তাহাঁতি তলৰ মহলত বেলেগকৈ খায়, সেই সন্তানেও সেই মাক বাপেকক তেনেকৈয়ে ৰাখিব আৰু কৰ্মফল মানুহে জীৱনত ভোগ কৰিবই। আপুনি যদি বেয়া চিন্তা লৈ, কুৎসিত চিন্তা লৈ আপুনি ঢেৰ চুৰীয়া গামোচা পিন্ধি পেলাই কৃষ্ণ কৃষ্ণ কৰি ফুৰিছে, আপোনাৰ জগতত কাম নহ'ব। অংকীয়া নাট কৰা দলটো গোটেইখিনিয়ে ভাত নাপালে নহয়, দাইলত বিয়াত নিমখ বেছি হ'ল। এনেকৈ পতা এটা পাৰ্টি থাকিব আৰু সেই পাৰ্টিটো থাকিলে কামবোৰ ভাল হয়। যে এহেঁতি বেয়া দেখিব বুলি উদ্যোক্তাসকলে বেছি আন্তৰিকতাৰে, বেছি নিষ্ঠাৰে, বেছি সততাৰে কাম কৰে, দায়বদ্ধতাটো বেছি বাঢ়ে। 21খনকৈ গাঁও সংঘবদ্ধ কৰি 21খন গাঁৱৰ ৰাইজৰ মাজত আধ্যাত্মিক সমন্বয় সৃষ্টিৰ উদ্দেশ্যেৰে আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতি আমগুৰি যি মহান পদক্ষেপ লৈছে, সেই পদক্ষেপ লোৱা অনুষ্ঠানটোৰ সভাপতি সম্পাদক কমিটিয়ে আজিৰ এই অনুষ্ঠান উদযাপন কৰিবলৈ দায়িত্ব লোৱা উদযাপন সমিতিৰ সভাপতি সম্পাদক কমিটি, এই অনুষ্ঠানভাগিৰ লগত উদ্যোক্তা হিচাপে জড়িত হোৱা 29 ভাগকৈ নামঘৰৰ নামঘৰীয়া কমিটিৰ কৰ্মকৰ্তাসকল আৰু সমবেতৰ ৰাইজ, জ্ঞানজ্যেষ্ঠ বয়োজ্যেষ্ঠসকল, কণ কণ ছাত্ৰ ছাত্ৰীসকল, সকলোলৈকে মই মান্য অনুসাৰে মোৰ মৰম আৰু শ্ৰদ্ধা ভক্তি নিবেদন কৰিছোঁ। এই আমগুৰি অঞ্চলটো মোৰ একেবাৰে আপোন ঘৰুৱা। ইয়ালৈ যে আহিছোঁ, একেবাৰে ঘৰৰ বুলি আহিছোঁ। অভিজিত ভাইকে যেতিয়া মোক এই দায়িত্ব দিয়াৰ কথা কৈছিলে, তেখেতে কৈছে যে আপোনাক সমাজ সংগঠক বুলি মাতিছোঁ। আমি বিভিন্ন ক্ষেত্ৰৰ লগত ইয়ালৈ মাতিছোঁ। শিক্ষাবিদ থাকিব, ব্যৱসায়ী থাকিব, বিভিন্ন ক্ষেত্ৰত কাম কৰা লোক এটা দিনত থাকিব। আপোনাক এজন সমাজ সংগঠক বুলি মাতিছোঁ। আমি নিজে 4 মাহ সমাজ সংস্কৃতিৰ কাৰণে যেতিয়াবা জানিছোঁ, তেতিয়াৰ পৰা আমি যি পৰ্যায়লৈকে পাৰোঁ সেই পৰ্যায়লৈকে সেৱা সহায় কাম কৰি যাবলৈ চেষ্টা কৰিছোঁ। আৰু যিহেতু এই আমগুৰিখন মোৰ অতি আপোন, একেবাৰে সকলো ঘৰুৱা মানুহ প্ৰত্যেক দিনে পাই থকা তেনেকুৱা ধৰণৰ এটা অঞ্চলত যেতিয়া এটা আধ্যাত্মিক সমন্বয়ৰ কথা চিন্তা কৰে, তাত মই নিশ্চিতভাৱে উপস্থিত থাকিব পাৰিলে সুখী হ'ম। সেই উপস্থিত হৈ মই সুখী হ'বৰ কাৰণেহে ইয়ালৈ সঁচা কথা ক'বৰ কাৰণে আহিছোঁ। যে এই অনুষ্ঠানভাগিত 21খন গাঁও সংঘবদ্ধ হৈছে। আমি 4খন ৰাস মহোৎসৱ পাতি আছোঁ, 60 বছৰ হ'ল। 60 বছৰ হওঁ আৰু বছৰ আছে। 28খন গাঁৱৰ এক সমন্বিত প্ৰচেষ্টা। ৰাস মহোৎসৱে 28খন গাঁৱৰ মাজত আধ্যাত্মিক সমন্বয় এটা শক্তিশালী জৰীপ স্থাপন কৰিছে। আৰু আজি 2টা বছৰ আগৰ পৰা আমগুৰিটো আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতি গঠন হৈ 20-21খন গাঁৱৰ মাজত এক আধ্যাত্মিক সমন্বয়ৰ জৰীপ স্থাপন কৰিবৰ কাৰণে চেষ্টা কৰিছে। সেই এটা মহান প্ৰচেষ্টা, সেই প্ৰচেষ্টাক সাকাৰ ৰূপ দি দ্বিতীয়বাৰৰ বাবে এই সন্ত সমাৰোহ আৰু সাংস্কৃতিক সমাৰোহ আয়োজন কৰা উদ্যোক্তাসকলক মই ৰাজহুৱাভাৱে সন্মান জনাইছোঁ। আপোনালোকৰ সামাজিক দায়বদ্ধতাক মই ৰাজহুৱাভাৱে প্ৰশংসা কৰিছোঁ। আৰু তাৰে এই ধাৰা অনাদি অনন্ত কাৰনে যাতে অক্ষুণ্ণ থাকে। 2 বছৰ আগতে হ'ল, 2 বছৰৰ পিছত হৈছে, আৰু অনাগত 100 বছৰলৈ এই চেষ্টা, এই কাৰ্য, এই আধ্যাত্মিক সমন্বয়ৰ যাত্ৰা অব্যাহত থাকিব। তাৰ কাৰণে আশা কৰিছোঁ সমাজখন আচলতে এনেকুৱা এটা দিশত গতি কৰিছে যে এই চিঠিখনতে লিখা হৈছে
যে সমাজখনক আধ্যাত্মিক শিক্ষা বৌদ্ধিক চেতনা জাগ্ৰত কৰাৰ প্ৰয়াস কৰা হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক নিৰ্গত কৰি। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই সমাজখন শৃংখলিত কৰিবলৈ যাওঁতে কি কৰিছিল তেখেতৰ বিষয়ে গভীৰ অধ্যয়ন কৰাৰ আমাৰ প্ৰয়োজন আছে। এইখিনিতে এটা কথা আপোনালোকক মই মোৰ মনৰ ব্যক্তিগত চিন্তাৰ পৰা ক'ব বিচাৰিছোঁ যে আমি যিমানেই যি নকৰোঁ কিয়, বিজ্ঞান তথ্য প্ৰযুক্তিবিদ্যাই যিমান পৰ্যায় নাপাওক কিয়, সমাজ শৃংখলিত কৰি ৰাখিবলৈ কিন্তু আধ্যাত্মিকতা বাদ লাগিব। মানুহৰ মনত ভক্তি ভাৱ, পাপ পুণ্য এনেকুৱাবিলাকৰ যি ধাৰা, তাতে সদায় সংস্কৃতিৰ বিজয় হৈছে। দুষ্কৃতিয়ে কেতিয়াও দুষ্কৃতিৰ যি ৰাজত্ব সেয়া একেবাৰে ক্ষণস্থায়ী আৰু সুস্থ ন্যায় অধৰ্ম পৰিগত কৰি যি যাত্ৰা সেয়া দীৰ্ঘস্থায়ী তাক প্ৰমাণ কৰি আহিছে। গতিকে আমি আৱেগ পৰিহাৰ কৰিবৰ কাৰণে আমাক আধ্যাত্মিকতাৰ প্ৰয়োজন আছে। আমি অলপ বেছি আৱেগিক হৈ আহিছোঁ। মই এইমাত্ৰ বন্তি প্ৰজ্বলন কৰিলোঁ। বন্তি প্ৰজ্বলনৰ সন্মুখত দুখন ছবি, এখন ডক্টৰ ভূপেন হাজৰিকাৰ, আনখন অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ। ভূপেন হাজৰিকাই যথেষ্ট বয়স পাইছিল। গোটেই জীৱনজোৰা সাধনাৰে দেশ আৰু জাতিক সেৱা কৰি ভূপেন হাজৰিকা আমাৰ মাজৰ পৰা বিদায় মাতিছিল। কিন্তু জুবিন গাৰ্গে এইবোৰ কথা আমাৰ চিন্তা চৰ্চা কৰাৰ প্ৰয়োজনীয়তা আছে এইকাৰণে যে জুবিন গাৰ্গ নামৰ অসমীয়া সমাজৰ, অসমীয়া সংগীত সাহিত্য নাট্য জগতৰ হিয়াৰ আমঠুজনক আমি মাত্ৰ 52টা বছৰ হেৰুৱালোঁ। এই মুহূৰ্তত আমাৰ অহা আটাইতকৈ ডাঙৰ চিন্তাটো হৈছে যে আমি সমাজখন শৃংখলিত কৰিবলৈ যাওঁতে প্ৰত্যেকেই নিজৰ একোজন সাৰথি বাছি ল'ব লাগে, আৱেগ পৰিহাৰ কৰিব লাগে। মই সেই জুবিন গাৰ্গৰ যি মৃত্যু ৰহস্য তাকে লৈ মাত্ৰ এটা কথা আপোনালোকক উনুকিয়াব বিচাৰিছোঁ, যিহেতু বিষয়টো অত্যন্ত প্ৰাসংগিক বুলি অনুভৱ কৰোঁ। যে এটা অনাকাংক্ষিতভাৱে এটা এই বিষয়ৰ প্ৰতি যদিও সংগতি নাই, তথাপিতো এটা অনাকাংক্ষিত পৰিৱেশত জুবিন গাৰ্গ আমাৰ মাজৰ পৰা নাইকিয়া হৈছে। জুবিন গাৰ্গ কি আছিল সেয়া আপোনালোক সকলোৱে প্ৰত্যক্ষ কৰিছে। অসমত প্ৰথমটি শ্মশানথলী যি মন্দিৰৰ ৰূপ পাবলৈ গৈছে, এটা প্ৰেমৰ গীত প্ৰাৰ্থনাৰ ৰূপ পাবলৈ গৈছে। মায়াবিনী এটা প্ৰেমৰ গীত আছিল, সেই প্ৰেমৰ গীত আজি প্ৰাৰ্থনা হৈছে। গতিকে এই মানুহজন আপুনি মই তেখেত জীয়াই থাকোঁতে ভৰা মানুহজনৰ নিচিনা নাছিল। কিছু কিছু কথাত আমি জুবিন গাৰ্গক হয়তো কেতিয়াবা সেই কথাত আমাক খং উঠিছিল, কিন্তু কোনো বেয়া পাব নোৱাৰিলোঁ। গোটেই জাতিটোৱে কান্দিলে তেখেতক দিয়ে। কিন্তু মানুহজন আমি অকালতে হেৰুৱালোঁ কিয়? তেখেতক ঠিক যেনেকৈ মহাভাৰতৰ যুদ্ধত আপোনালোকে আৰু এটা কথা জানিব যে মহাভাৰতৰ যুদ্ধত কৰ্ণ অৰ্জুনতকৈ শক্তিশালী আছিল। বীৰ হিচাপে, বীৰত্বৰ হিচাপত কৰ্ণ বেছি শক্তিশালী আছিল অৰ্জুনত। কিন্তু তাক সাৰথিয়ে জয় পৰাজয় নিৰ্ণয় কৰিব। অৰ্জুনৰ ৰথৰ সাৰথি কৃষ্ণ আছিল আৰু কৃষ্ণৰ ভগৱান, আমি যাক ভগৱান ৰূপী মানি আদি ৰূপী সমাজ চলি আছোঁ, তেখেতৰ চিন্তা চেতনা পৰ্যায়ৰ লগত কাৰো তুলনা নহয়। আৰু মহাবীৰ হোৱাৰ পিছতো কৰ্ণৰ সাৰথি আছিল শৈল। শৈল বৰ নিৰূপকাৰী আছিল। শৈল যিকোনো কথা পজিটিভভাৱে ক'ব জনা নাছিল, খুব নিগেটিভ কথা চিন্তা কৰা মানুহ আছিল। আৰু যুদ্ধৰ ক্ষেত্ৰত বাৰে বাৰে কৰ্ণক তেওঁ নিৰাশ কৰিছিল। আৰু কৃষ্ণই অৰ্জুনক প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখত সাহস যোগাইছিল, শক্তি সাহস প্ৰেৰণা দিছিল। আৰু তাৰপিছত সেই যুদ্ধত পৰাক্ৰমৰ দিশত কম পৰাক্ৰমী হৈও অৰ্জুন জিকিল আৰু কৰ্ণ হাৰিল। ঠিক জুবিন গাৰ্গৰ ক্ষেত্ৰত তেনেকুৱা কথা হ'ল। আমি সেই এতিয়া চকুৰ তুমি লাভ নাই। জুবিন গাৰ্গক যেতিয়া জীয়াই আছিল, জীয়াই থাকোঁতে জুবিন গাৰ্গে কৰা যিবোৰ কামে জুবিন গাৰ্গৰ ভৱিষ্যতৰ প্ৰতি অপকাৰ কৰিব বুলি মানুহে চিন্তা কৰিছিল, চিন্তাটো যেতিয়া উলুকিয়াই দিছিল কোনোবাই, যি দেখি থোৱা এসোপা মানুহ উৰাই ঘূৰাই সেই মানুহবোৰক গালি পাৰিছিল। জুবিন গাৰ্গে ভুল কৰিছে বুলি ক'লে সেই মানুহখিনিক খুব গালি পৰা এটা সৃষ্টি হৈছে। মানে বিবেকতকৈ আৱেগক বেছি প্ৰাধান্য দিছে, যুক্তিতকৈ আৱেগক বেছি প্ৰাধান্য দিছে। গতিকে সেই প্ৰাধান্য দিয়াৰ ফলত জুবিন গাৰ্গে কৃষ্ণৰ দৰে জীৱনত এজন সাৰথি নাপালে, যে এইখিনি কৰিলে তোমাৰ এনেকুৱা হ'ব তেনেকুৱা হ'ব বুলি জুবিন গাৰ্গক এটা সঠিক
পৰা মানুহখিনি জুবিন গাৰ্গৰ জীৱনকালত পোৱাৰ সৌভাগ্য নহয়, একেবাৰে দালাল বদমাছ জাতীয় মানুহৰ সংগত কৰি মানুহজনক আমাৰ মাজৰ পৰা অকালতে তেখেতক ধন টকা পইচা ঘটাই এটা আহিছে লোৱাৰ কৰি আমাৰ পৰা আঁতৰাই লৈ গ'ল। সেই যে লৈ গ'ল, সেই পটভূমিবোৰতে আমাক বৌদ্ধিক চেতনা, আধ্যাত্মিক চিন্তা চৰ্চা তেনেকুৱা ধৰণৰ কথাবিলাকৰ প্ৰাসংগিকতা আহে। প্ৰাসংগিকতা এইকাৰণে আহিব যে আজি অভিস্মৃত হত্যা মঞ্চত ৰৈ আছে মোৰ ভাইটি আৰু প্ৰিয় ভাতৃ। তথ্য প্ৰযুক্তিবিদ্যাৰ যি শিক্ষা, সেই শিক্ষা আয়ত্ত কৰি অভিস্মৃতে আজি আমনি নালাগে। দেশৰ যিকোনো এখন চহৰত তথ্য প্ৰযুক্তিৰ দিশত যি অভিস্মৃতৰ দখল আছে, সেই দখলক লৈ এটা সুকীয়া জীৱন যাপন কৰিব পাৰিছে। কিন্তু অভিস্মৃতে আমনি খাই সন্ত সমাৰোহ পতাৰ অন্যতম উদ্যোক্তাৰ ফল হৈছে। এয়া হ'ল কৃপা, নিজৰ অঞ্চলটো ভাবি থকা প্ৰেম। আপুনি যি জেগাতে নাথাকক কিয়, য'তেই নাথাকক, আপুনি উপলব্ধি কৰিব আপোনাৰ গাঁৱৰ নামঘৰটোৰ সেই মণিকূট ভাঙি সেই নামঘৰটোৰ অৱয়ৱৰ যি প্ৰতিচ্ছবি, সেই প্ৰতিচ্ছবি কোনো জেগাত আপোনাৰ মনৰ পৰা কেতিয়াও আঁতৰি নাযায়। আপুনি যিদিনাখনলৈকে সেই প্ৰতিচ্ছবি বুকুত লৈ ফুৰিব পাৰিছে, যেতিয়ালৈকে জালুকগাঁৱৰ ল'ৰাটোৱে জালুকগাঁৱৰ বৰনামঘৰৰ ছবি বুকুত লৈ বিদেশত ক'ৰবাত থাকোঁতেও সেই সেৱাভাগ মনতে ল'ব পাৰিছে, সিহে প্ৰকৃততে আমি শিপাৰ সৈতে সংযুক্ত হৈ নথকা কোনো মানুহ কেতিয়াও জীৱনত সফল হ'ব নোৱাৰে। এই অনুষ্ঠানৰ জৰিয়তে এই 21খন গাঁৱৰ ৰাইজৰ মাজত সফল মানুহ সৃষ্টি হ'ব লাগিব। সফল মানুহ সৃষ্টি হ'ব লাগিব। 21খন গাঁৱত উঠি অহা প্ৰজন্মই প্ৰকৃত শিক্ষাৰে সৈতে শিক্ষিত হ'ব লাগিব। আৰু প্ৰকৃত শিক্ষাৰে সৈতে শিক্ষিত হ'বলৈ মানুহৰ আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত হ'বই লাগিব। আধ্যাত্মিক চিন্তা চেতনা জাগ্ৰত হ'লেহে মানুহৰ মনত, মানুহৰ মন মগজু চিন্তা চেতনা এইবোৰ শক্তিশালী হ'ব। গতিকে আপুনি নিজৰ জেগাডোখৰত আপুনি যিয়েই নহওক কিয়, চিকিৎসক হওক, অভিযন্তা হওক, ডাঙৰ ব্যৱসায়ী হওক, যি পৰ্যায়ৰ মানুহ নহওক কিয়, আপুনি যেতিয়ালৈকে কৃপাৰ সৈতে সম্পৃক্ত হৈ থাকিব তেতিয়াহে আপুনি সফল হ'ব। আপুনি এজন নামজ্বলা চিকিৎসক হ'লে আপুনি সফল মানুহ নহ'ব পাৰে। আপুনি এজন অত্যন্ত বিত্তশালী মানুহ হ'লে আপোনাক সফল মানুহ বুলি সমাজে স্বীকৃতি নিদিব। আপোনাক সফল মানুহ বুলি স্বীকৃতি দিব যেতিয়া আপোনাৰ নিজৰ জেগাডোখৰৰ প্ৰতি, জন্ম হোৱা গাঁওখনৰ প্ৰতি, বংশ পৰিয়ালৰ প্ৰতি এটা কাম থাকিব, আত্মিক সম্পৰ্ক বজাই ৰাখিব পাৰিব, তেতিয়াহে আপোনালোকক সকলোৱে এই জেগাত আধ্যাত্মিক সন্ত্ৰাসবিলাকৰ যোগেদি গতানুগতিকতাৰ বিপৰীত কাৰ্যসূচী লোৱা হৈছে। আধ্যাত্মিকতাৰ ওপৰত কুইজ হ'ব ইয়াত, আধ্যাত্মিকতাৰ ওপৰত কুইজ হ'ব, আৰু সেই কুইজ যি পৰিচালিত হ'ব, মই জানিছোঁ দুই এটা অগতানুগতিক কাৰ্যসূচী। তাতো অগতানুগতিক এটা কাৰ্যসূচী লৈছে এখেতলোকে যে মত পাৰ্লিয়ামেণ্ট হ'ব, আৰু সি সংসদ হ'ব। যি সংসদ আমাৰ বহুতৰে বা বিধানসভা ভৱন এনেকুৱা ধৰণৰ হোৱা কাৰ্যক্ৰমণিকা চোৱাৰ সৌভাগ্য হোৱা নাই। প্ৰতিটি এক সদন ইয়াত চোৱাৰ সুবিধা হ'ল। ইয়াত অংকীয়া ভাওনা হ'ব, মহাপুৰুষীয়া নাটক হ'ব, দিহানাম হ'ব, ইয়াতে বিভিন্ন সাংস্কৃতিক চৰ্চা হ'ব, বিভিন্ন আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ধৰণৰ সাংস্কৃতিক দিশ ইয়াত প্ৰতিফলিত হ'ব। ইয়াত আৰ্হিক সংসদ হ'ব, ইয়াতে আধ্যাত্মিক কুইজ হ'ব। গতিকে ইমান সুন্দৰ, ইমান শক্তিশালী আৰু ইমান জনমুখী চিন্তা, মই আচলতে গোটেই চিন্তা কৰা গোটেই চিঠিখন দেখি মই ভাবিছোঁ যে এই চিন্তা ভাষাৰ ৰূপ দিয়া এই মানুহখিনিয়ে 21খন গাঁৱত যেতিয়ালৈকে সংগঠিত হৈ থাকিব, ইয়াত ভৱিষ্যতৰ সকলো সম্ভৱ হ'ব। আপোনালোকে এনেকৈ সংগঠিত হৈ এই অনুষ্ঠান পাতিছে। ইনেও আমগুৰিখন শিক্ষা সংস্কৃতিৰ দিশত আগবঢ়া জেগা, ক্ৰীড়াৰ ক্ষেত্ৰত আগবঢ়া জেগা, সাহিত্যৰ ক্ষেত্ৰত আগবঢ়া জেগা। কোনো ক্ষেত্ৰতে আমগুৰিখন কম নহয়। কিছু ক্ষেত্ৰত আমগুৰি ৰাইজ মানসিকভাৱে অলপ ভাগি আছে। আমি যেন অকণমান পৰিচয় হেৰুৱাৰ এটা সংবাদ আমি যেন ভুগিছোঁ। এই কথা ইয়াত প্ৰাসংগিক নহ'লেও মই ক'বলৈ বাধ্য হৈছোঁ যে আমগুৰি নামটোৰ যি ঐতিহ্য, আমগুৰিক লৈ পেলাই গোটেই অসমত দিয়া চিনাকি, সেই চিনাকিটোৰ পৰা বঞ্চিত হোৱাৰ এক বেদনাৰ দুখে আমাক সকলোকে অকণমান হ'লেও ভুলি আহিছে। কোনোবাই মুকলিকে কৈছোঁ, কোনোবাই নাই কোৱা, কোনোবাই ক'বলৈ বেয়া পাইছোঁ, কোনোবাই বেয়া পাব বুলি
আৰু কোনোবাই মনৰ মাজতে পৰিয়ালৰ মাজতে পাতিছে সেই দুখ কিন্তু আমাৰ মনত আছে থকাৰ পিছত আমগুৰি কেনেকৈ আপোনালোকে জীৱিকাই উঠক এনেকুৱা ধৰণে আমগুৰিক আগবঢ়াই লৈ যাওক যে আমগুৰি এনেকুৱা ধৰণৰ গতানুগতিকতাৰ বিপৰীত কাৰ্যসূচীৰে অসমৰ আদৰ্শ চহৰ হৈ থাকক মই অনুভৱ কৰোঁ বিভিন্ন অনুষ্ঠান হোৱাৰ পিছত আমগুৰিত নিয়মীয়াকৈ গ্ৰন্থমেলা হ'ব লাগে আমগুৰিত বছৰেকীয়া গ্ৰন্থমেলা এটা হোৱাৰ এক পূৰ্ণ সম্ভাৱনা আছে আৰু সেয়া এনেকৈ 21খন গাঁৱৰ ৰাইজে গোট খাইছে এনেকৈ গোট খাব লাগে আৰু তাৰ লগে লগে ইতিমধ্যে আমাৰ সমাজখনত মই যে অকণমান আগতে ক'লোঁ যে বৌদ্ধিক চিত্ত চেতনা আৰু আধ্যাত্মিকতা এইকেইটাকে কথা অকণমান প্ৰাধান্য পাব লাগিব আৱেগটো বেছি হৈছে আন্দোলন কৰা মানুহ কেইটামান ওলাইছে শিৱসাগৰ জিলাখন 2-3জন মানুহ আমি মন কৰি আছোঁ আমি এই বিষয়বোৰত লৈ পেলাই আমি একেলগ হোৱাৰ চিন্তা কৰিছোঁ কিন্তু আমি ৰাগ মহোৎসৱ সংগ্ৰামী সমিতি গঠন কৰিছোঁ কিন্তু আমাৰ কাৰ্যপ্ৰণালীটো আমাৰ কিছু লেহেমীয়া হৈছে জানে সকলোৱে যে আপোনাৰ মোৰ তেওঁলোক নেতা নহয় আপোনাক কোনো ফালৰ পৰা তেওঁলোকে প্ৰতিনিধিত্ব নকৰে আমি তেওঁলোকৰ প্ৰথমতে একো কাম নকৰোঁ কিন্তু জিলাখনক তেওঁলোকে প্ৰতিনিধিত্ব কৰা বুলি কৈ অৰাজকতাৰ সৃষ্টি কৰিছে আমাৰ হিন্দুৰো কেইটামান আছে তেনেকুৱা বদমাছ আৰু মুছলমানৰো তেনেকুৱা কেইটামান বদমাছ আছে আজি কেইদিনমানৰ আগতে চহৰখন জ্বলালে ব্যৱসায় বাণিজ্য কৰা মানুহবোৰক হঠাৎ এটা সমস্যাৰ মুখলৈ ঠেলি দিছে সেই মানুহবোৰৰ পৰা সাৱধান হ'ব লাগিব আপুনি আন্দোলন কৰি আন্দোলনটোক দোহাই দি পেলাই আপুনি ভৱিষ্যতৰ দিনৰ ৰাজনৈতিক নেতা হ'ব আৰু তাৰ কাৰণে গোটেই ৰাইজখন পণবন্দী হ'ব এই যিবোৰ ক্ষোভ এই ক্ষোভবোৰ আমি মানুহৰ মনত বিলাই পেলাই অতি শৃংখলিতভাৱে সমাজখনক আগবঢ়াই নিব লাগিব সাৱধান হ'ব লাগিব যে সেই মাতিলে আন্দোলন কৰিবলৈ নাযাব ঘৰত খেতি কৰিব চৰকাৰে 10,000 টকাকৈ যে পইচা দিছে সেই পইচাখিনি এই আমুকৰ ঘৰৰ বোৱাৰীজনীয়ে ৰীল বনাইছে কাৰণে মোবাইল এটা নিকিনিব যে হেতা বাল্টিং এনেকুৱা ধৰণৰ টিপাল চিপাল কিনি পেলাই ভাড়া দিব যদি তেনেকুৱা হয় নিজক প্ৰতিষ্ঠা কৰিবলৈ সকলোৱে চেষ্টা কৰক প্ৰথম নিজে প্ৰতিষ্ঠা লাভ কৰিব লাগিব প্ৰথম ঘৰখন তাৰপিছত আপোনাৰ গাঁও বা চুবুৰীটো তাৰপিছত অঞ্চলটো তাৰপিছত জিলা দেশ জাতিৰ কথা ভাবিব গতিকে মই নিজে প্ৰতিষ্ঠিত নহয় আৰু মই ইয়াত ভাষণ দি থাকোঁতে যদি মোৰ ঘৰৰ মানুহকেইটা লঘোণত আছে তেনেহ'লে মই সমাজৰ কাম কৰাৰ কোনো অৰ্থ নাই গতিকে মই নিজে স্বাৱলম্বী হ'ব লাগিব প্ৰথম প্ৰাথমিক স্তৰটো মোৰ ঘৰখনতকৈ আৰু ডাঙৰ প্ৰেম আৰু পৃথিৱীত একো নাই মই যদি মা দেউতাক ভাল পাব শিকিছোঁ মই যদি পিতৃ মাতৃ বাই ভনীৰ সৈতে একেলগে বহি এসাঁজ খাই আনন্দ পাইছোঁ তাতকৈ আৰু মই পৰম সুখ পৃথিৱীত ক'তো বিচাৰি নাপাওঁ আৰু সেই সুখৰ মাজলৈ যদি আপোনাৰ সন্তানক টানি আনিছে সেই সন্তান কেতিয়াও আপোনাৰ বেয়া হ'ব নোৱাৰে আপুনি পিতৃ মাতৃক একেলগতে লৈ সন্তানক যদি আপুনি একেলগে লৈ এসাঁজ খোৱাৰ এটা পৰিৱেশ ঘৰত ৰচনা কৰিছে আপোনাৰ সন্তান ঠিকে থাকিব এই যে বৃদ্ধ আশ্ৰমবোৰ হ'ল বুলি আমি দুখ কৰোঁ বৃদ্ধ আশ্ৰম হোৱা আপোনালোকে প্ৰত্যেক বৃদ্ধ আশ্ৰমত থকা দম্পতীবোৰৰ খবৰ ল'ব তেওঁলোকে তেওঁলোকৰ মাক বাপেকক তেনেকুৱা কৰি থৈছে বৃদ্ধ আশ্ৰমত যিখিনি দম্পতী আশ্ৰয় লৈ আছে আপোনালোকে ভালকৈ চাব এই কথাষাৰ ক'লে মোক হয়তো কোনোবাই বেয়াও পাব পাৰে তেখেতলোকে পিতৃ মাতৃক তেনেকুৱা কৰি দিছে এতিয়া সময়টো বৰ কম মই ঘড়ীটোলৈ চাই আছোঁ কাৰণ অংকীয়া নাট হ'ব ইয়াত দীঘলীয়াকৈ কথা ক'লে আপোনালোকে আমনি পাব মই কৈছোঁৱেই যে কিন্তু যিহেতু সমাজখন সংগঠিত কৰি আধ্যাত্মিকতা আৰু বৌদ্ধিক বিকাশৰ চিন্তা কৰি এই অনুষ্ঠান পতা হৈছে গতিকে তাত এই কথাটো একেবাৰে প্ৰাসংগিক বুলিহে মই আনিছোঁ যে এই কণ ল'ৰা ছোৱালীবিলাক যে বহি আছে এই কণ ল'ৰা ছোৱালীকেইটাই আপোনাৰ তাৰ মাক আৰু দেউতাকক সি প্ৰত্যেক মুহূৰ্ততে নজৰ ৰাখিছে তাৰ মাক দেউতাকে তাৰ ককাক আৰু আইতাকক কেনেকৈ ৰাখিছে সেই দৃষ্টি কিন্তু সি ৰাখিছে কিছুমান কথা সন্তানক শিকাব নালাগে নিজে শিকে আমি অসমীয়া কথাকেইটা ক'বলৈ সন্তানক শিকোৱা নাই নহয় লিখিবলৈহে শিকাইছোঁ কোৱাকেইটা আমাক দেখিয়ে শিকি গৈছে শুনিয়ে শিকি গৈছে গতিকে যি সন্তানে দেখিছে যে তাৰ মাক দেউতাকে সেই ককাক আইতাকক ওপৰ মহলত বেলেগকৈ ৰান্ধি খুৱাইছে তাহাঁতি তলৰ মহলত বেলেগকৈ খায় সেই সন্তানেও সেই মাক বাপেকক তেনেকৈয়ে ৰাখিব আৰু কৰ্মফল মানুহে জীৱনত ভোগ কৰিবই আপুনি যদি বেয়া চিন্তা লৈ কুৎসিত চিন্তা লৈ আপুনি ঢেৰ চুৰীয়া গামোচা পিন্ধি পেলাই কৃষ্ণ কৃষ্ণ কৰি ফুৰিছে আপোনাৰ জগতত কাম নহ'ব গতিকে শুদ্ধ চিন্তা শুদ্ধ ভাৱ আন্তৰিক প্ৰচেষ্টাৰে সৈতে আপুনি প্ৰথমতে জীৱনটোত সফল হ'বলৈ চেষ্টা কৰক ঘৰখন ভাল কৰক ঘৰৰ লগতে চুবুৰীটো ভাল কৰক তাৰপিছত সমাজখন মোৰ ল'ৰাটো ভাল হ'লেই নহ'ব মোৰ ল'ৰাটো থাকিবৰ কাৰণে সমাজখনত আৰু কেইটামান ভাল মানুহ লাগিব নহয় সি কাৰ লগত থাকিব সিহে ভাল হ'ল অকল বাকীবোৰ যদি চব চুৰ ডকাইত বদমাছ দগবাজ হয় সি ক'ত থাকিব গতিকে সেই সামাজিক দায়িত্ববোধ চেতনাবোধ থকা মানুহ প্ৰত্যেক অঞ্চলতে আমগুৰিতো আছে
আমাৰ শিৱসাগৰ গোটেই জিলাখনতে বিভিন্ন প্ৰান্তত তেওঁলোকে বিভিন্নজনে কাম কৰি আছে নিজৰ নিজৰ জেগাৰ কাৰণে আৰু কাম কৰি থাকোঁতে ঘণ্টা সময় পিছতে এটা কালি এটামান মাত হ'ব গতিকে কালি এটামান মাতৰ বিষাক্ত প্ৰাণীবিধৰ সমাজত কি বিভীষিকাৰ সৃষ্টি কৰিছিলে আৰু কৃষ্ণই তেওঁ বধ কৰিছিল তেনেকুৱা বিষাক্ত কলিয়া আজি সমাজতো আছে এই আধ্যাত্মিক সন্ত সমাৰো ক'ত ফুট উলিয়াব পাৰি বুলি চিন্তা কৰি থকা কেইটামান মানুহ কোনোবা কোনোবা জেগাত সক্ৰিয় হৈ আছে সেই মানুহকেইটাক সীমানতে ৰাখি থ'ব লাগিব তাহাঁতি যাতে উঠি আহিব নোৱাৰে আছেই মানে থাকিবই সেইকেইটা যাতে সেইডোখৰ জেগাতে থাকে আৰু তাহাঁতি সেই কেমৰ আড্ডাত ঢেৰ কিবা হৈ থাকোঁতেও ইয়ালৈ অহা নাই সেইটো একদম শেষত ওলাবই একদম লাষ্টত যেতিয়া মন মগজু মানে উদ্দালিত কৰিব পৰা খাদ্য সেৱন কৰিব তাৰপিছত আহি পেলাই পিছদিনা আকৌ সেই জেগাডোখৰত পাতিবগৈ কালি আমুক হ'ল ভাত খাবলৈ নাপালে আমুকে অংকীয়া নাট কৰা দলটো গোটেইখিনি ভাত নাপালে নহয় দাইলত বিয়াত নিমখ বেছি হ'ল এনেকৈ পতা এটা পাৰ্টি থাকিব আৰু সেই পাৰ্টিটো থাকিলে কামবোৰ ভাল হয় যে এহেঁতি বেয়া দেখিব বুলি উদ্যোক্তাসকলে বেছি আন্তৰিকতাৰে বেছি নিষ্ঠাৰে বেছি সততাৰে কাম কৰে দায়বদ্ধতাটো বেছি বাঢ়ে গতিকে মই কথা এনেকৈ কৈ থাকিলে মোৰ বৰ বেছি দীঘলীয়া হৈ যাব মোৰ মনটোত মানে এনেকুৱা খুন্দিয়াই আছে যেন আপোনালোকে আমনি পাইছে গতিকে মই কৈছোঁ এই জেগাডোখৰত মই একেবাৰে মোৰ ঘৰুৱা জেগা নিজৰ জেগা আজি আহিলোঁ কাইলৈও আহিম পৰহিলৈও আহিম এটাকেইদিন আহিম গধূলি কিবা নহয় কিবা চামহি গতিকে মই অতিথি বুলি নহয় এজন বুলি এই অনুষ্ঠানটোৰ লগত ভৱিষ্যতৰ দিনত যেনেধৰণে জড়িত হৈ থাকিব লাগে তেনেধৰণে জড়িত হৈ থাকিম আমগুৰি অঞ্চলত এই আধ্যাত্মিক সমন্বয়ৰ যি জৰি 21খন গাঁও 29 ভাগ নামঘৰ এনেকুৱা কামবিলাক আমি কৰি আছোঁ সময়ৰ ক্ষেত্ৰত গুৰুত্ব দিছে এইটো বৰ ভাল লাগিছে আজি অকণমান দেৰি হৈছে আজি বতৰটো বৰ বেয়া সেইকাৰণে মই ভাবিছোঁ এইখন দেৰি হৈছে আৰু ইয়াতে 5-10 মিনিট দেৰি হ'বই আৰু কিন্তু আমি য'ত অনুষ্ঠান পাতিছোঁ চাৰিঙৰ ৰাসত মই চাৰিং ৰাস মহোৎসৱ কলাকৃষ্টি কেন্দ্ৰৰ সম্পাদক 4:30 বজাত বুলি ক'লে ভাওনা একদম 4:30 বজাত 4:31 নহ'ব আমাৰ তাত ইয়াত ভাওনা কৰি থকা মানুহবোৰে জানে চবে যে আমাৰ 4:30 বুলি কোৱা ভাওনাটো 4:31 নহ'ব 35টো বাদ দিয়ক 4:30 পৰাই কৰিব লাগিব আৰু আমি 6 দিন পাতোঁ গোটেই 6 দিন একে সময় 5টা বজাৰ পৰা ৰাস আৰম্ভ হ'ব 5:02 নহয় আৰু 5টাই আৰু ভাদ মাহত আমি 8টা বজাত এমাহ নাম পাতোঁ ভাদমহীয়া নাম দিহানাম সন্ধিয়া 8টা বজাত 8টা বজাতে আৰু গতিকে সেই সময়টো আমি চাৰিঙৰ ৰাইজক এটা বাৰ্তা দিবলৈ সক্ষম হৈছোঁ যে আমি সময় নিৰ্ধাৰিত কাৰ্যসূচী কৰোঁ গতিকে আমি যি সময়তে অনুষ্ঠান আৰম্ভ কৰিম বুলি কওঁ সেই সময়তে আহি ৰাইজ উপচি পৰেহি আৰু মোক অভিস্পৃততে কৈছে যে আমাৰ সঞ্জীৱ শইকীয়াহঁতে যে ইয়াতো তেনেকুৱা ধৰণে কৰিব সময় ইয়াত অকণমান অসুবিধা আছে এইকাৰণে অসুবিধা আছে যিহেতু অনুষ্ঠানভাগ একেবাৰে নতুন তথাপিতো নিৰ্দিষ্ট সময়ত ইয়াত মানুহ আহি সমবেত হৈছেই বৰ ভাল লক্ষণ সময়মতে কৰক অনুষ্ঠানবোৰ সফল হ'ব মানুহ এতিয়া ইমান ব্যস্ত যে মানুহে 8টা বজাৰ পৰা আৰম্ভ হ'বলগীয়া ভাওনাখন 6টা বজাৰ পৰা চাবলৈ আহি পেলাই ৰৈ নাথাকেহি আৰু সেইটো সময় নাই এতিয়া মানুহৰ চব মানুহ এটা ঘৰত আজি ঘৰত এটা মানুহ যিটো মানুহে গৰুকেইটাও চাব লাগে যিটো মানুহে চাকৰিও কৰিব লাগে যাৰ দোকানো আছে পৰিয়াল মিতিৰ কুটুমো ৰাখিব লাগে আৰু সেই মানুহকেইটাই তাৰ মাজৰ পৰা সময় উলিয়াই পেলাই ৰাজহুৱা কামো কৰিব লাগে গতিকে চব কৰিবৰ কাৰণে যাওঁতে আকৌ দৰ্শকো সেই একেখিনিয়ে পিছদিনাখন ল'ৰাৰ স্কুল থাকিলে বহুত দেৰিলৈকে থাকিব নোৱাৰে সিহঁতক উঠাই পেলাই পঠিয়াবগৈ লাগিব গতিকে সেই মানুহৰ মন মগজু চিন্তা চৰ্চাবোৰ কেনেকুৱা ধৰণে কৰিলে ৰাইজ সুখী হ'ব সেইটো অনুভৱ কৰাটো উদ্যোক্তাৰ অন্যতম দায়িত্ব আৰু কৰ্তব্য গতিকে আপোনালোক সকলোকে মই মোৰ অন্তৰৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এই মহান অনুষ্ঠানভাগিত ইয়াতে যি বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী মুকলি কৰি ইয়াৰ এটা অংশ হোৱাৰ সুবিধা পালোঁ তাৰ কাৰণে মই সকলোকে ধন্যবাদ জনাইছোঁ আঞ্চলিক আধ্যাত্মিক উত্তৰণ সমিতি নামেৰে যি আমগুৰিত আধ্যাত্মিক সমন্বয় এডাল জৰি ইয়াতে জন্ম হৈছে পোখা লৈছে এটা পুলি হৈ আছে বুলি ক'ব লাগিব দ্বিতীয়বাৰৰ কাৰণে হৈছে এই পুলিটো এজোপা বৃহৎ গছ হওক এদিন আৰু আধ্যাত্মিক সমন্বয়ৰ জৰিয়ে এই অঞ্চলৰ উঠি অহা প্ৰজন্মক সুস্থ সৎ আৰু সঠিক বাটৰ সন্ধান দিয়ক সকলোকে পুনৰবাৰ সেৱা জনাইছোঁ আৰু ইয়াতে থাপিত অস্থায়ী মণিকূটলৈ পুনৰবাৰ সেৱা জনাই মই মোৰ এক আশাৰ সামৰণি মাৰিছোঁ ধন্যবাদ কৃষ্ণ